আচলতে এইটো আমাৰ স্থানীয় আমাৰ প্ৰতিনিধিজনো আমাৰ মেম্বাৰজনীও অলপ অৱহেলা কৰিছে তেখেতো আপোনাৰ চাগে এইটো অৱহেলা কৰাৰ কাৰণে এনেকৈ হৈছে নহ'লে ইমান ধুনীয়া ভৱনটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই কিহৰ দোষত হোৱা নাই কিন্তু সিহঁতৰ কিবা এটা ৰাজনীতিক মেৰপাকত পৰিছে চাগে আৰু আমি আগন্তুক যিটো আমাৰ চৰকাৰে কৈ আছে আমি এই উন্নয়নৰ সপক্ষে আছোঁ আপোনালোকে দেখিছে ভৱনখন কিমান ধুনীয়া সুন্দৰকৈ বনোৱা ভৱন আজিলৈকে হোৱা নাই হাবি জংঘল গোটেই হৈ আছে যাতে এইটো সম্পূৰ্ণ হৈ উঠক আমাৰ পিছলা সমষ্টিৰ ৰাইজে আমি সেইটোকে আশা কৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কি অনুৰোধ জনাম তেখেতে ইতিমধ্যে চাগে গম পাইছে তেখেতে মানে তদন্ত ল'বলৈ অলপ আমাৰ DIC-টো অট'নমাছ কাউন্সিলতো কি হৈছে কি হোৱা নাই তেখেতৰ এখন দায়িত্ব আছে পৰিষদৰ অলপ অৱহেলা হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু সেয়ে আমাৰ ইয়াত সাতখন চুবুৰী 7খন দেউৰী গাঁও জড়িত হৈ আছে একমাত্ৰ দেউৰী ভৱন এইটো কৃষ্টি ভৱন তাকো আদৰা হৈ আছে আমি বহুত দুখ পাইছোঁ আৰু আমি আগৰ কথাটো ইমান গম নাপাওঁ কিন্তু যিটো আমাৰ লাষ্ট মুহূৰ্তত আমাৰ যিটো বিষ্ণুনাথ দেউৰী কাৰ্যকালত সেই মুহূৰ্তত তেখেতে 40 লাখ টকা ইয়াত চেংচন কৰা হৈ গৈছিলে আবণ্টিত কৰিছিলে আৰু সেই ঠিকাও যিটো অৰ্ডাৰ চৰকাৰীভাৱে পাইছিলে 22 চনৰ নিৰ্বাচনৰ পাছত পৰিষদখন গঠন হোৱাৰ পিছত যেতিয়া এই কামটো সম্পূৰ্ণ হোৱা নাই তেতিয়া আমাৰ ঠিকাদাৰ কপিল দেউৰীক আমাৰ পৰিষদৰ মুৰব্বী ভৈৰৱ দেউৰীয়ে চৌকেষ্টা দিছিলে তেতিয়া আমাৰ যেই আছিলে মৃদুল ছাৰ ডাঙৰীয়া খুব সোনকালে এই কামটো আগতে এই ফোনটো এইখিনি কাম কৰিলে মাটিখিনি অলপ ফিল আপ কৰিলে আৰু তাত কি ইষ্টিমেট ধৰা আছে আমি সিমান ভিতৰীয়া কথাটো নাজানো কিন্তু সেই 40 লাখ এই কামটো আজিলৈকে 1 টকা ৰানিং বিল ঠিকাদাৰক দিয়া নাই সেই ঠিকাদাৰজনে যদি ৰানিং বিল নিদিয়ে তেখেতে কামটো আগবঢ়াবলৈ আৰু ভয় কৰিছে সেইটো কামটো গোটেই কৰি দিব পইচাটো যদি এটকাও নাপায় সেইটো কোনো এজন ঠিকাদাৰ কৰিব নোৱাৰে মই হ'লেও কৰিব নোৱাৰে আন বেলেগ ব্যক্তি হ'লেও কৰিব নোৱাৰে সেয়েহে মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মিডিয়াৰ যোগেদি যে খুব সোনকালে এইটো আৰু পৰিষদৰ মুৰব্বী আমাৰ ভৈৰৱ দেউৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ পইচাটো ঠিকাদাৰ মুকলি কৰি এই কামটো সম্পূৰ্ণ কৰিলে আমাৰ ৰাইজৰ অনুষ্ঠান আমাক ৰাইজক লাগে সেইকাৰণে আমি আপোনালোকৰ মাজত এই কথাষাৰকে ক'লোঁ মই এইটো আহ্বান জনাইছোঁ কি এই কামটো কিয় আজিলৈকে লেহেমীয়া হৈ আছে তেখেতে তদন্ত কৰক তদন্ত কৰি এই কামটো কি পৰ্যায়লৈ আগবঢ়াই গৈ আমাৰ সম্পূৰ্ণ কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ এইটো হাবি জংঘল হৈ আছে এইটো 5 বছৰ 6-7 বছৰ হৈ গ'ল এইটো আৰম্ভণি হোৱাটো আজিলৈকে মুঠতে হৈ যাব লাগে এই কামটো হৈ গ'লে আমাৰ ৰাইজৰ মানে উপকৃত হয় আৰু কিবা কিবি ইয়াত মানে মিটিং বাটাং সুবিধাজনক হয় আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত